পৰিমাণটো বৃদ্ধি পোৱাটো যদি আপোনালোকে চাই, ৰাজহুৱা ঋণ 2021-22 অসম চৰকাৰে ধাৰ লৈছিলে 14,896 কোটি টকা, 14,896 কোটি টকা, 14,896 কোটি টকাৰ পৰা 22-23 ধাৰ হ'লগৈ কিমান জানেনে? 23,661 কোটি টকা, 23-24 হ'লগৈ 27,772 কোটি টকা, আৰু 24-25 ধাৰ হ'লগৈ 30,673 কোটি টকা। এবছৰত ধাৰ লৈছিলে হিমন্ত বিশ্ব শৰ্মা আহোঁতে 21-22 ধাৰ লৈছিলে মাত্ৰ 14,896 কোটি টকা, কিন্তু 24-25 সেই ধাৰটো হৈ গ'লগৈ কিমান? এবছৰত ধাৰ হ'লগৈ 30,673 কোটি টকা। তাৰমানে কি? তাৰমানে কেন্দ্ৰীয় চৰকাৰে যিটো অংক দিব লাগে ফাইনেন্স কমিশ্যনৰ অংক, ফাইনেন্স কমিশ্যনৰ অংক দিনে দিনে কমাই দিলে। তাৰপাছত কেন্দ্ৰৰ যিটো অনুদান দিয়ে, গ্ৰাণ্ট দিয়ে, সেই গ্ৰাণ্টটো দিনে দিনে কমাই দিলে। কমাই দি নৰেন্দ্ৰ মোদীয়ে ক'লে যে তোমালোকে ধাৰ বেছিকৈ লোৱা, আৰু নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মতে আজি কৈ আছিলে যে আমাক 32% ধাৰ ল'বলৈ দিছে, এনেকৈ বুলি কৈ আছে। GDPৰ 32% ধাৰ ল'বলৈ দিছে, কেন্দ্ৰীয় চৰকাৰে অনুমতি দিছে। তেওঁলোকক ধাৰ ল'বলৈ অনুমতি দি দিলে, আৰু ধাৰ ল'বলৈ অনুমতি দিয়াৰ ফলস্বৰূপে ধাৰৰ পৰিমাণ 14,000 কোটি টকাৰ পৰা 30,000 কোটি টকালৈ এবছৰত বৃদ্ধি পালে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ অৰ্থনৈতিক অৱস্থা কিমান বেয়া হৈছে এইটো জলজল পটপট হৈ পৰিলে। আনহাতে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে দেখিবলৈ যদি পায়, চাই যদি, যে হিমন্ত বিশ্ব শৰ্মাই পইচা উঠাইছিলে, যিটো টেক্স ৰেভিনিউ বুলি কয়, মানুহৰ ওপৰত যে টেক্স লগায়। কিহৰ টেক্স? এক্সাইজ টেক্স। কিহৰ টেক্স? ইনকাম টেক্স। কিহৰ টেক্স? প্ৰপাৰ্টি টেক্স। আমাৰ জনতাৰ ওপৰত যে কৰ লগায়, কৰ লগোৱাৰ পৰিমাণ আপোনালোকে যদি চাই, 21-22 কৰৰ পৰা আহিছিলে 47,684 কোটি টকা, আৰু 24-25 70,306 কোটি টকা, 70,306 কোটি টকা। তাৰমানে অসমৰ মানুহক চেপি খুন্দি পেলাইছে, অসমৰ মানুহক চেপি খুন্দি পেলাইছে, চেপি খুন্দি পেলাইছে। চবতে টেক্সটো বঢ়াই দিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা টকাটো কমাই গৈ আছে, ফাইনেন্স কমিশ্যনৰ পৰা টকাটো কমাই গৈ আছে। এটি উপায় নাপায় কি কৰিছে? অসমৰ মানুহক খুন্দি পেলাইছে, সৰিয়হ চেপাৰ দৰে চেপি পেলাইছে, যাৰ ফলস্বৰূপে অসমৰ মানুহৰ অৰ্থনৈতিক অৱস্থা দিনে বেয়া হৈ গৈ আছে। এইটো হ'ল আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত অৰ্থনীতিৰ আদিপাঠ। এই কথাটো আজি ওলাই পৰাৰ পাছত আপোনালোকে দেখিছিলে চাগে বিধানসভাত আজি অজন্তা নেওগে ভয়তে নাহিলে মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি। অজন্তা নেওগ পলাই দিয়াৰ কাৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতক দায়িত্ব দিলে, কাৰণ তেখেত হ'ল মিনিষ্টাৰ, কি কয়, সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী। আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীয়ে এই তথ্য চাই ভয়তে কপি এটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। তেওঁ ৰেভিনিউ সুধিলে GDP কয়, ৰেভিনিউ সুধিলে ৰেভিনিউ ডেফিচিটৰ কথা কয়, একো প্ৰশ্নৰে উত্তৰ দিব নোৱাৰি আজি অসহায় অৱস্থাটো অসম বিধানসভাত প্ৰতিপন্ন কৰি দিলে।